মই এতিয়া বৰ্তমান ইণ্ডিয়া গেটত আছোঁ আৰু আমি যেতিয়া আহিছিলোঁ 2000 কিমানত আহিছিলোঁ দাদা 2005ত আহিছিলোঁ তেতিয়া অকল এই ইণ্ডিয়া গেটখন আছিলে দেখিছে আপোনালোকে কিন্তু এতিয়া ইণ্ডিয়া গেটৰ লগতে আমাৰ ৱাৰ হিৰোজক হেৰি কৰিবৰ কাৰণে ৰেচপেক্ট এটা দিবৰ কাৰণে হোৱাট ইজ দেট ৱৰ্ড অনাৰ কৰাৰ কাৰণে এটা ৱাৰ মেমৰিয়েলো বনাই দিছে আৰু আমাৰ সুভাষ চন্দ্ৰ বোসক অনাৰ কৰিবৰ বাবেও এটা সুভাষ চন্দ্ৰ বোসৰ ষ্টেচু যিবোৰে দেখা নাই আই এম চিয়'ৰ বহুতেতো দেখিছে বাট মই ইয়াতে বহুত বছৰ পিছত আহি আছোঁ চ' এইবোৰ তেতিয়া নাছিলে আমি 2005ত যেতিয়া ভিজিট কৰিছিলোঁ এইবোৰ নাছিলে বাট এতিয়া বহুত ধুনীয়া কৰি পেলাইছে বহুত ষ্ট্ৰিক্ট কৰি পেলাইছে 24 আৱাৰ্ছ ইয়াত আৰ্মি পাৰ্চনেল থাকেই এণ্ড আৰ্মি গাড়ী ইয়াতে ক্লিন কৰি আছে চাৰিওপিনি এণ্ড ফকতীয়া কাম ইয়াতে এইবিলাক কৰিবলৈ নাই এইবিলাক বহুত ছিৰিয়াছ জেগা হয় আৰু এটা ভাল লাগিছে চাই যে আমাৰ ৱাৰ হিৰ'জবোৰক অনাৰ কৰিবলৈ যে এইটো বনাইছে তো খুব ভাল আমাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চ নেভি এণ্ড আমাৰ ইণ্ডিয়ান মিলিটাৰী ফ'ৰ্চেছ সিহঁতক অনাৰ কৰিবলৈ যে এইটো বস্তুটো বনাই দিছে খুব ভাল লাগিছে